নমস্কাৰ বিয়লি হেডলাইন্সৰ সৈতে ষ্টুডিঅত মই ইভা মহন্ত প্ৰথমে জনা বিচাৰিছো মাজুলীৰ এক খবৰ মাজুলীৰ কোভিড আক্ৰান্ত ৰোগী সেৱা কৰি নিজে পথৰ কাষত ঢলি পৰিল এগৰাকী কোভিড যোদ্ধা পিপি কিট পিন্ধি চিকিৎসালয়ত কোভিড ৰোগী থৈ অহা স্বাস্থ্যকৰ্মীগৰাকীৰ নাম হৈছে নয়নমণি সেনাপতি মাজুলী ৰতনপুৰ চিকিৎসালয়ৰ চিকিৎসা কৰ্মীগৰাকী 108 এম্বুলেন্স চলাই যাওঁতে হঠাতে অসুস্থ হৈ পৰে পথৰ কাষতে গাড়ী ৰখা এখন বাহৰ চাঙত শুই পৰে ব্যক্তিজন কিয় অসুস্থ হৈ পৰে এগৰাকী যোদ্ধা আন এজন কোভিড যোদ্ধাক নিখা গড়মুৰ অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত গড়মুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গড়মুৰ কোভিড স্ক্ৰিনিং চেণ্টাৰত বিগত এমাহ ধৰি সেৱা আগবঢ়াই আহিছিল নয়নমণিয়ে আৰু আজি এনেদৰে হঠাতে অসুস্থ হৈ পৰিছে এইগৰাকী কোভিড যোদ্ধা আমি দৃশ্য দেখুৱাইছো এইগৰাকী কৰ্মী তেওঁ এনেদৰে পিপি কিট পৰিধান কৰি মাজুলী কোভিড আক্ৰান্ত ৰোগীক সেৱা কৰি নিজে পথৰ কাষত ঢলি পৰিল এগৰাকী কোভিড যোদ্ধা পিপি কিট পিন্ধি চিকিৎসালয়ত কোভিড ৰোগী থৈ অহা স্বাস্থ্যকৰ্মীগৰাকী হৈছে নয়নমণি সেনাপতি মাজুলী ৰতনপুৰ চিকিৎসালয়ৰ চিকিৎসা কৰ্মীগৰাকী 108 এম্বুলেন্স চলাই যাওঁতে হঠাতে অসুস্থ হৈ পৰে পথৰ কাষতে গাড়ী ৰখা এখন বাহৰ চাঙত শুই পৰে ব্যক্তিজন কিয় অসুস্থ হৈ পৰে এগৰাকী যোদ্ধা আন এগৰাকী কোভিড যোদ্ধাক নিখা গড়মুৰ অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে গড়মুৰ কোভিড স্ক্ৰিনিং চেণ্টাৰত বিগত এমাহ ধৰি সেৱা আগবঢ়াই আছিল নয়নমণিয়ে আজিৰ পৰা গৌৰীপুৰ ছোৱালী হাইস্কুলত আৰম্ভ হৈছে ৰেণ্ডম টেষ্ট এই পৰ্যন্ত 3 জনৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ গণ সংক্ৰমণৰ দিশে গতি কৰিছে নেকি ধুবুৰীৰ গৌৰীপুৰ কোনো ধৰণৰ ভ্ৰমণ ইতিহাস নথকা 14 জন লোকৰ এদিনতে কোভিড-19 পজিটিভ ওলোৱাৰ পিছত ৰেণ্ডম টেষ্ট কৰা হৈছে আজি ৰাজ্য প্ৰশাসনৰ সহযোগ নকৰিলে যিকোনো সময়তে ঘোষণা কৰা হ'ব পাৰে লকডাউন ৰাজ্যৰ সহায় সহযোগিতা বিচাৰিছে কাৰণ গণ সংক্ৰমণৰ দিশে গতি কৰিছে নেকি এই প্ৰশ্ন উত্থাপন হৈছে এটা ধুবুৰী গৌৰীপুৰত কাৰণ কোনো ধৰণৰ ভ্ৰমণ ইতিহাস নথকাকৈ 14 জন লোকৰ শৰীৰত এদিনতে কোভিড-19 পজিটিভ ওলোৱাৰ পিছত ৰেণ্ডম টেষ্ট কৰা হৈছে আজি ৰাজ্য প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে অন্যথা যিকোনো সময়তে লকডাউন ঘোষণা কৰা হ'ব পাৰে বুলি জিলা প্ৰশাসনৰ ঘোষণা আশংকা আমি এটা টেষ্টবিলাক কৰি আছো গোটেইখিনি মানুহে যদি স্বতঃস্ফূৰ্তভাৱে আহে আৰু আমি টেষ্ট কৰোঁ তেতিয়াহে ক'ব পাৰিম যে গণ সংক্ৰমণ হৈছে নে নাই কিন্তু যোৱা 19 তাৰিখৰ পৰা ইয়াত ক্লাষ্টাৰ হিচাপে কেইবাটাও ফেমিলি আমি পজিটিভ পাইছোঁ আৰু গ্ৰেজুৱেলি ৰাইজিং ট্ৰেণ্ডত আছে সেইটো কাৰণে আমি আজিৰ পৰা গৌৰীপুৰত আমি গৌৰীপুৰ গাৰ্লছ হাইস্কুলত আমি ৰেপিড এণ্টিজেন টেষ্ট প্লাছ RT-PCR ব্যৱস্থা কৰিছোঁ ৰাইজ যদি আহে আৰু সকলোৱে যদি টেষ্ট কৰে আমি গণ সংক্ৰমণ হৈছে নে নাই তেতিয়াহ'লে গম পাম কিমানটা কৰিম আমি যিমান মানুহে আমি কৰিম সদায় আমি ৰাতিপুৱা আমি সদ্যহতে প্লেন কৰিছোঁ এটা বেচত আমি ৰাতিপুৱা 10টাৰ পৰা আবেলি 4টালৈকে যদি মানুহ বেছি হয় আমি আৰু মানুহ লগাই আমি বিকাশিত কৰাই দিব আচলতে আমি যোৱা 19 তাৰিখৰ পৰা গৌৰীপুৰৰ 4টা ৱাৰ্ডৰ ভিতৰত আমি পজিটিভ কেছেছ পাই আছিলোঁ এই টেষ্টখিনি আমাৰ ধুবুৰী চিভিল হস্পিটেলতে হৈ আছিল যোৱা 19 তাৰিখে আমাৰ 8টা কেছ আছিল 20 তাৰিখে 9টা কেছ হ'ল 21 তাৰিখে আকৌ 8টা কেছ ওলালে তাৰপিছত যোৱাকালি টোটেল 19টা কেছ ধৰা পৰিলে তেতিয়া আমাৰ উপায়ুক্ত মহোদয়ে নিৰ্দেশ দিলে যে আমি গৌৰীপুৰৰ যিখিনি ঠাইৰ পৰা ওলাই আছে ইয়াতে আমি টেষ্টিং চেণ্টাৰ পাতিব লাগে আৰু সেই অনুসৰি আজি আমি গৌৰীপুৰ হাইস্কুলত এই টেষ্টিং চেণ্টাৰটো এষ্টাব্লিছ কৰিছোঁ আৰু আজিৰ পৰা আমাৰ কাম অলৰেডি আৰম্ভ হৈছে আৰু এয়া আছিলে বিউৰি হেডলাইন্সৰ কৰোনা মহামাৰীৰ শেহতীয়া খবৰ আমি এবাৰ জনা বিচাৰিছোঁ ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ খবৰ গহপুৰৰ বাকৰি দলনি গাঁও পঞ্চায়তত ব্ৰহ্মপুত্ৰৰ বানে তৃতীয়বাৰৰ বাবে ঘৰবাৰী বুৰাই পেলোৱাৰ ফলত বহু পৰিয়ালে পুনৰ আশ্ৰয় শিবিৰলৈ আহিব লগা হৈছে পঞ্চায়তৰ ডাঠকলা বৰদলনি তলতলি আদি অঞ্চলৰ কেইবাটাও পৰিয়ালে পুনৰ আশ্ৰয় গ্ৰহণ কৰিছে ডাঠকলা সাপ্তাহিক বজাৰত বান বিধ্বস্ত অঞ্চলটোত আশ্ৰয় শিবিৰত এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত দিন পাৰ কৰিবলগীয়া হোৱা কণ শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি হৈছে একাদিক্ৰমে 3বাৰকৈ শিবিৰটোত থাকিবলগীয়া হোৱা এবছৰৰ পৰা 5 বছৰীয়া শিশুসকলে এতিয়ালৈকে লাভ কৰা নাই কোনো শিশু খাদ্য কৰোনাৰ ভয়াৱহতাৰ মাজতে আশ্ৰয় শিবিৰত গৰু ছাগলীৰ লগত সহবাস কৰি দিন নিশা পাৰ কৰিছে বৰ্ণাঢ্য পৰিয়ালৰ লোকসকলে চৰকাৰীভাৱে তেওঁলোকক বান সাহায্যৰ নামত চাউল দালি নিমখ আদি দিছে কিন্তু অতি কম পৰিমাণে যোগান ধৰিছে শিশুসকলৰ পুষ্টিকৰ খাদ্য প্ৰদান কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই
আৰু এই সন্দৰ্ভত আগবঢ়াইছো গহপুৰৰ পৰা পলাশ ফুকনৰ এক প্ৰতিবেদন। বানৰ ফলত আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে বহুতো বৰ্ণাঢ্যই। এই মুহূৰ্তত মই গহপুৰৰ ডাককলা সাপ্তাহিক বজাৰ এটি আশ্ৰয় শিবিৰত উপস্থিত আছোঁ। ইয়াত যথেষ্টসকল বৰ্ণাঢ্য আছে, যথেষ্ট সংখ্যক শিশু আমি দেখিবলৈ পাইছোঁ। শিশুসকলে পুষ্টিকৰ আহাৰ পাইছে নাই আমি তাক জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত কেমেৰা সহযোগে দেখাব এইটো আশ্ৰয় শিবিৰৰ পৰিৱেশ। ইয়াত যথেষ্ট সংখ্যক শিশু আমি দেখা পাইছোঁ। এই শিশুসকলৰ বাবে চৰকাৰে কেনেকুৱা ধৰণৰ খাদ্য যোগান ধৰিছে নে নাই ধৰা আমি জানিম। এগৰাকী আমি মাতৃ আছে, বাইদেউ কওকচোন, এই শিশুসকলৰ বাবে খাদ্যবস্তু যি পুষ্টিকৰ খাদ্য যোগান ধৰিছেনে চৰকাৰৰ ফালৰ পৰা? এনেই চাউল দালি দিছে, চাউল দালি কিন্তু পোৱা বাচ্চাসকলৰ যি লাগে দিয়া নাই। মানে শিশু খাদ্য যোগান ধৰা নাই? শিশু খাদ্য দিয়া নাই, এনেই চাউল দালি তেল এইবিলাক দিছে। শিশুসকলৰ বাবে যিখিনি পুষ্টিকৰ খাদ্য এটা দিনে দিয়া নাই নেকি? নাই দিয়া, এটা দিনে দিয়া নাই বাৰু। হয়, আচলতে যি চাউল দালি সেইখিনি চৰকাৰে যোগান ধৰিছে, কিন্তু শিশুসকলৰ বাবে যি পুষ্টিকৰ খাদ্য সেই কিন্তু খাদ্য আজিৰ দিনলৈকে কিন্তু যোগান ধৰা নাই। আৰু এগৰাকী বাইদেউ আছে, বাইদেউ কওক, শিশুৰ বাবে যি পুষ্টিকৰ খাদ্য শিশুসকলে যি বিচাৰে শিশুসকলে যি পুষ্টিকৰ খাদ্য পাইছে নাই? নাই পোৱা, নাই, একো দিয়া নাই। চাউল দালি এইবিলাক দিছে আৰু বিস্কুট এইবিলাক দিছে আৰু একো দিয়া নাই। পুষ্টিকৰ খাদ্য চৰকাৰৰ ফালৰ পৰা যোগান ধৰা নাই? নাই দিয়া, একো আমাৰ। হয়, আচলতে নিশ্চয়কৈ যি শিশু আছে শিশুসকলৰ বাবে কিন্তু এই মুহূৰ্তলৈকে চৰকাৰৰ ফালৰ পৰা আচলতে কোনো পুষ্টিকৰ খাদ্য যোগান ধৰা নাই। এই অভিযোগ মাতৃৰ। বহু পুষ্টিকৰ খাদ্য এই সময়ত প্ৰয়োজন, যিহেতু চাৰিওফালে বান, এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত আশ্ৰয় শিবিৰত দিন পাৰ কৰিবলগীয়া হৈছে শিশুসকলে। এই শিশুসকলক পুষ্টিকৰ খাদ্য যোগান ধৰা চৰকাৰ প্ৰশাসনৰ দায়িত্ব আছিল, কিন্তু তেখেতসকলে অভিযোগ কৰা অনুসৰি কিন্তু এই মুহূৰ্তলৈকে শিশু খাদ্য প্ৰদান কৰা নাই। অৱশ্যে চাউল আৰু দালি যোগান ধৰিছে, কিন্তু শিশুসকলৰ বাবে বিশেষকৈ প্ৰয়োজন শিশু খাদ্য কিন্তু যোগাৰ ধৰা নাই এই মুহূৰ্তলৈকে। আৰু এয়া আছিলে গহপুৰৰ আশ্ৰয় শিবিৰৰ পৰিৱেশ আমি দেখুৱালো। এই মুহূৰ্তত আহিছে এক ব্ৰেকিং নিউজ। কামৰূপৰ পানীটেমাত এক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। পৰিত্যক্ত চিকিৎসালয় কোঠাত 2 পাখণ্ডৰ কামনাৰ বলি এগৰাকী 14 বছৰীয়া কিশোৰী। মৃত্যুৰ ভাবুকি আৰু অশ্লীল ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকিৰে চলিল নিৰ্যাতন। চাংচাৰী এটি চৰকাৰী প্ৰতিষ্ঠানৰ অসহায় কৰ্মচাৰী এগৰাকী অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰা মাতৃৰ বেমাৰ হোৱা বুলি কৈ হিন্দী চিনেমাৰ কাইডেৰে ভাড়া ঘৰৰ পৰা লৈ আনিছিল ছোৱালীগৰাকীক আৰু চিকিৎসালয়ৰ পৰিত্যক্ত গৃহত উপৰ্যুপৰি ধৰ্ষণ কৰে কিশোৰীগৰাকীক। মৃত্যুৰ ভাবুকিত মাতৃৰ আগত অৱগত কৰা নাছিল ঘটনাৰ সবিশেষ, কিন্তু ছোৱালীগৰাকীৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি হোৱাৰ পাছত সমগ্ৰ ঘটনা পোহৰলৈ আহে। মাতৃৰ এজাহাৰৰ ভিত্তিত কমলপুৰ আৰক্ষীয়ে 118/20 নম্বৰত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে। 2 পাখণ্ড পৱন ডেকা আৰু হিমাংশু দাসক গ্ৰেপ্তাৰ কৰে। আনহাতে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি উক্ত পৰিত্যক্ত চিকিৎসালয়খনত দিন দুপৰতে নিৰ্বিঘ্নে চলে অসামাজিক কাৰ্যকলাপ। সেয়েহে আৰক্ষীয়ে অনৈতিক কাৰ্যকলাপ শীঘ্ৰে বন্ধ কৰাৰ দাবী স্থানীয় লোকৰ। খবৰ জনা বিচাৰিছে এবাৰ কৰিমগঞ্জৰ। অসুৰক্ষিত হৈ পৰিছে কৰিমগঞ্জ। যিকোনো সময়তে চুবুৰীয়া দেশৰ পৰা মানুহ সোমাই ভাবুকিৰ সৃষ্টি কৰিব পাৰে। সীমা সুৰক্ষা বাহিনীয়ে একো কৰিব নোৱাৰে। কাইটিয়া তাৰৰ বেৰ আৰু সীমান্ত পথৰ অভাৱত ভালকৈ সুৰক্ষা প্ৰদান কৰিব পৰা নাই সীমা সুৰক্ষা বাহিনীয়ে, যাৰ বাবে কৰিমগঞ্জ চহৰ সংলগ্ন এলেকাত অতি শীঘ্ৰে কাইটিয়া তাৰৰ বেৰসহ সীমান্তৰ পথৰ কাম আৰম্ভ কৰি সুৰক্ষিত কৰা দৰকাৰ। বেৰ বহুৱাৰ কাম মঞ্জুৰি লাভ কৰাৰ পাছত কিছু সমস্যাৰ সৃষ্টি হ'লে কৰিমগঞ্জ উন্মুক্ত সীমান্ত পৰিদৰ্শন কৰি এনে মন্তব্য আগবঢ়ায় কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাই। কৰিমগঞ্জ চহৰৰ সংলগ্ন মানে 4 কিলোমিটাৰ 4.35 কিলোমিটাৰ অপেন আছে এতিয়ালৈকে। দেওপুৰ পৰা মোবাৰকপুৰ এই অঞ্চলটোত ফেন্সিং নাই। তো আমি আমাৰ BSFৰ কমাণ্ডেণ্ট আছিলে, আমি 2জন আৰু 2জন আছিলে BSFৰ। আমি বোটত এখেতৰ বোট আছে BSFৰ বোটত আমি এই পুৰা ছাইডটো আজি চাইছোঁ। চাই মই যিটো ফিলিংছ হৈছে এইটো মেইন এই ফেন্সিংটো বন্ধ কৰিব লাগিব। এই অপেন আমাৰ ইয়টো আছে অঞ্চলটো, কাৰণ তাত বিৰাট প্ৰব্লেম আছে, মানে মানুহৰ ঘৰো আছে, এই ইফালে ৰাস্তা নাই। BSF যে মুভমেণ্ট কৰিব এইটো ৰাস্তাটো নাই, ইয়াৰ কাৰণে বেছি প্ৰব্লেম। মানে যিকোনো টাইমত বাংলাদেশৰ মানুহ আমাৰ ইণ্ডিয়াত সোমাব পাৰিব, ন' প্ৰব্লেম সোমাব পাৰিব।
চিৰাং জিলাৰ বিজনীত কোভিড-19 একাংশ লোকৰ লৰা ধেমালি যেন হৈ পৰা পৰিলক্ষিত হৈছে। বিজনী মহকুমা প্ৰশাসনে বিজনী চহৰৰ 4 নম্বৰ ৱাৰ্ডৰ হৰিজন পট্টি এলেকাত কণ্টেইনমেণ্ট জোন ঘোষণা কৰি কোভিড বোৰ্ড লগাইছে। কিন্তু ইয়াৰ মাজতে উক্ত অঞ্চলৰ বাসিন্দাই কণ্টেইনমেণ্ট জোন নামানি প্ৰতিদিনে ওলাই আহিছে বিজনী চহৰলৈ। একাংশই চলাই গৈছে মাংসৰ ব্যৱসায়, যাৰ ফলত বিজনী মহকুমাত সামাজিক সংক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে বিজনীৰ সচেতন লোক আৰু দল সংগঠনে। উল্লেখ কৰিব পাৰি যে 4 দিন আগতে বিজনীৰ 4 নম্বৰ ৱাৰ্ডৰ হৰিজন বাসিন্দা তথা ভেটাগাঁও সামূহিক স্বাস্থ্যকৰ্মী শংকৰ বাজপৰৰ কৰ্তব্যৰত অৱস্থাত গাত ধৰা পৰিছিল কোভিড-19 পজিটিভ, যাৰ ফলত তেওঁ বাস কৰা অঞ্চলটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হয়। কিন্তু তাৰ যিসকল লোক তেওঁলোকে কণ্টেইনমেণ্ট জোনৰ কোনো নিয়ম নামানি সেই স্থানৰ পৰা ওলাই আহিছে বজাৰ সমাৰ কৰিবলৈ বা অন্যান্য কামৰ বাবে। স্বাস্থ্য কেন্দ্ৰৰ যিজন চাফাই কৰ্মী সেইজনৰ ইতিমধ্যে কোভিড পজিটিভ বুলি আমি জানিব পাৰিছোঁ আৰু তেওঁৰ য'ত ঘৰ শশান ৰোড সেইখিনি ইতিমধ্যে কণ্টেইনমেণ্ট জোন কৰা বুলি আমি জানিব পাৰিছোঁ আৰু সেই কণ্টেইনমেণ্ট জোনৰ অন্তৰ্গত যিসমূহ ব্যক্তি আছে তেওঁলোকে আহি বিজনী মাছ বজাৰত ইতিমধ্যে মাংস বিক্ৰী কৰি থকা আমি জানিব পাৰিছোঁ। আৰু এই কথাটোকে ক'বলৈ বিচাৰিছোঁ যে কণ্টেইনমেণ্ট জোনৰ অন্তৰ্গত যিবিলাক মানুহ আছে তেওঁলোকে আচলতে বাহিৰলৈ ওলাই আহি এটা গণ সংক্ৰমণ সৃষ্টি হোৱাৰ বিজনীত আশংকা আছে। আৰু আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰশাসনক দাবী জনাব বিচাৰিছোঁ কণ্টেইনমেণ্ট জোনত প্ৰশাসনৰ মানুহ থিয় কৰাব লাগে আৰু কণ্টেইনমেণ্ট জোনৰ পৰা যাতে কোনো বজাৰ খামাৰলৈ আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে। আৰু বিয়লি হেডলাইন্সত খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত। উদ্দেশ্য বিৰতিৰ পাছত আপুনি চাই আছে বিয়লিৰ হেডলাইন্স। ধেমাজিৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কণমানি দোকানীৰ কেইখনমান সৰু সৰু শাক পাচলিৰ দোকান। ক্ষুধা আৰু ক্ষোভে চানি ধৰা যন্ত্ৰণাকাতৰ শৈশৱ কৈশোৰৰ এক কৰুণ দৃশ্য। ধেমাজিৰ মৰিধলৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পথৰ ওপৰতে গঢ় লৈ উঠিছে শিশুৰ অধিকাৰ আৰু শৈক্ষিক উন্নয়নক ভেঙুচালি কৰা এখন শাক পাচলিৰ বজাৰ। 80% কৃষিজীৱী লোকৰ বসতিস্থল ধেমাজি জিলাৰ গৰিষ্ঠ সংখ্যক লোক বৰ্তমান ব্যস্ত শাওনৰ পথাৰত ভুই ৰুই বছৰটোৰ বাবে চাউল মুঠি যোগাৰ কৰাৰ। কাল কৰোণাৰ সময়ত উপাৰ্জনৰ সকলো পথ বন্ধ। পিতৃ মাতৃ পথাৰত পেটৰ তাৰণাত বাৰীৰ ঢেকীয়া, ঔটেঙা, কলমৌ, ভাত কেৰেলা লৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষলৈ ওলাই আহিছে কণ কণ শিশু। বাৰীৰ শাক পাচলি বিক্ৰী কৰি গধূলি ভাত সাঁজৰ তেল নিমখকণ যোগাৰ কৰাৰ গুৰু দায়িত্ব যেন এতিয়া এই শিশুকেইটাৰ ওপৰত। চব্জি ব্যৱসায় কৰা কিমান দিন হ'ল? 2 সপ্তাহমান হ'ল। ইয়াত বিক্ৰী বাৰ্তা কেনেকুৱা হয়? ভালে হয়। ৰাতিপুৱা কিমান সময়ৰ পৰা ইয়াত বজাৰলৈ আহে? ভাত পানী খাই আহে। কোন ক্লাছত পঢ়িছা? 6। তুমি কোন ক্লাছত পঢ়িছা? 5। তুমি শাক কি শাক আনিছা এতিয়ালৈকে? মাটিকন্দৈ, নেমুটেঙা বেছি টকা 2 সপ্তাহমান হ'ল। বিক্ৰী হয়নে? হয়। মানুহে নিয়ে বস্তু? এইবোৰ ক'ৰ পৰা আনিছা তোমালোকে শাক পাচলি? পথাৰৰ পৰা কি শাক আনিছা? পথাৰৰ পৰা লেহেতি, মাটিকন্দৈ। পৰৱৰ্তী খবৰ। হুজাই জিলাৰ নখুটিত কৃষক মুক্তিৰ প্ৰতিবাদ। কৃষক নেতা অখিল গগৈ মুক্তিৰ দাবীত এই প্ৰতিবাদ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ। প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। আজি আমি হুজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চাক্কা বস্তি নতুন বজাৰত আমি সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ অতি সোনকালে অখিল গগৈক চৰকাৰে মুকলি কৰি দিয়ক, নহ'লে অনাগত দিনত আন্দোলন আৰু ভয়ংকৰ হ'ব, প্ৰতিবাদ আৰু ভয়াৱহ ৰূপত হ'ব। ডিব্ৰুগড়ৰ চকিডিঙি ৰাজহুৱা শ্মশানত বুধবাৰে মাজনিশা এক উত্তপ্ত পৰিস্থিতি। মনা দাস নামৰ এজন কোভিড-19ত আক্ৰান্ত যুৱকৰ মৃত্যুৰ পাছত সৎকাৰৰ বাবে নিয়াৰ সময়তে এই পৰিস্থিতিৰ সৃষ্টি হয়। জনবসতিপূৰ্ণ অঞ্চলটোত থকা ৰাজহুৱা শ্মশানত সৎকাৰৰ ক্ষেত্ৰত স্থানীয় লোকে বাধা প্ৰদানৰ পিছতে এই পৰিস্থিতিৰ উদ্ভৱ হয়। স্থানীয় লোকসকলে কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা যুৱকজনৰ মৃতদেহ সৎকাৰৰ ক্ষেত্ৰত বহু নিশা পৰ্যন্ত তীব্ৰ বাধা আৰোপ কৰে। কেইবা ঘণ্টা পৰ্যন্ত প্ৰতিবাদ কৰাৰ পাছত ডিব্ৰুগড়ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, ডিব্ৰুগড় অতিৰিক্ত আৰক্ষী অধীক্ষক, দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে। কিন্তু তাৰ পাছতো স্থানীয় লোকে বাধা প্ৰদান কৰে।
কোনোদিন চেনিটাইজাৰকে ধৰি কৰোনা ভাইৰাছৰ সজাগতা সন্দৰ্ভত প্ৰশাসন তথা স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ নকৰা বুলি তীব্ৰ ক্ষোভ ব্যক্ত কৰে অৱশ্যে বহু নিশা পৰ্যন্ত আকুৰগোজ হৈ থকা স্থানীয় লোকক আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰি নিশা কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা মনদাসক প্ৰশাসনৰ লোক আৰু আৰক্ষীৰ উপস্থিতিত সৎকাৰ কৰা হয় যদি লৈ যায় তাতো সবতে এটা বেলেগ বেলেগ শ্মশান তেনেকৈ কি কৰে নকৰে সেইবোৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে জানে এতিয়া যদি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কৰোনা পেচেণ্ট যদি কোনো পাব্লিকেই চুব নোৱাৰে শ্মশানঘাটটো হ'ল আপোনাৰ চাৰিফালে লোকেলিটিৰ মাজত জনবহুল অঞ্চলৰ মাজত শ্মশান ইয়াতে আজি কোভিড পেচেণ্ট আনিছে জ্বলাবৰ কাৰণে যাৰ কাৰণে সকলো ৰাইজ আহি ইয়াত উপস্থিত হৈছে তাক বাধা প্ৰদান কৰিবলৈ কিন্তু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে হেনো ইয়াতে জ্বলাব বুলি তেওঁলোকে ইয়াতে আকুৰগোজ হৈ আছে সেইটো কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সকলো মানুহ ইয়াতে আহি গোট খাইছে আমালোকে বিচাৰি ইয়াত একদম গোটেই জনবহুল অঞ্চলৰ মাজতে শ্মশানটো সেইটো এটা প্ৰব্লেমটো আছেই তাৰ পাছতো যদি ইয়াত আনি এনেকুৱা কোভিড পেচেণ্ট জ্বলাই ইয়াৰ ওচৰে পাজৰে থকা গোটেইখিনি ৰাইজৰ য'ত 60 বছৰীয়া উৰ্ধৰ বৃদ্ধও আছে 6 বছৰ কমৰ বাচ্চাও আছে পুনৰ খবৰ জনাব বিচাৰিছো ৰাজ্যৰ বান পৰিস্থিতিৰ বানৰ সৈতে সহবাস কৰিছে এতিয়া অসহায় বৰ্ণাঢ্যই বানে দুৰ্বিষহ কৰি তুলিছে লখিমপুৰ সমষ্টিৰ ভুকমন শিলিখাগুৰিৰ বাসিন্দাক নাও নহলে ইফাল সিফাল কৰিব নোৱাৰে গাঁওবাসীয়ে লখিমপুৰত বানৰ শেহতীয়া পৰিস্থিতিৰ দৃশ্য আমি দেখুৱাইছো বানৰ সৈতে যেন সহবাস কৰিবলৈ শিকিছে এতিয়া এই সকল লোকে বানে দুৰ্বিষহ কৰি তুলিছে লখিমপুৰবাসীৰ জীৱন নাও নহলে এতিয়া ইফাল সিফাল কৰিব নোৱাৰে গাঁওবাসীয়ে লখিমপুৰৰ শেহতীয়া বান পৰিস্থিতিৰ সন্দৰ্ভত আগবঢ়াইছো সঞ্জীৱ লাহনৰ এক প্ৰতিবেদন লখিমপুৰ জিলাৰ এখন পানীৰ ওপৰত ভাহি থকা গাঁও মই বৰ্তমান উপস্থিত আছো সেই গাঁওখনত লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সেই গাঁওখনত মাটি দেখিবলৈ নাই ইয়াৰ সৰু ডাঙৰ সকলোৱে পুৰুষ মহিলা সকলোৱে তেওঁলোকে নাৱৰ ওপৰতে সময় অতিবাহিত কৰিব লগা হৈছে বাৰিষা যেতিয়া আৰম্ভ হয় তেতিয়া এই অঞ্চলটোত মাটি দেখিবলৈ নাইকিয়া হয় কিন্তু পৰিতাপৰ বিষয় ইমান সমস্যাৰ মাজত থকা এই সকল লোকৰ ওচৰলৈ কিন্তু চৰকাৰী প্ৰতিনিধি জনপ্ৰতিনিধি কোনো নাহে মই ভুকমন শিলিখাগুৰিৰ কথা ক'ব বিচাৰিছোঁ বিশেষত ক'ব লাগিব লখিমপুৰৰ বিধায়ক উৎপল দত্ত ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰিম যদি আপোনাৰ মনত আছে ভুকমন শিলিখাগুৰিৰ বৰ্তমানৰ অৱস্থা চাওক মোৰ সহযোগীক মই দেখুৱাবলৈ অনুৰোধ কৰিম যে নাৱৰ ওপৰত আছে সম্পূৰ্ণ গোটেই গাঁওখন নাৱৰ ওপৰতে উঠি থাকে বুলি ক'ব লাগে যিহেতু নাৱে একমাত্ৰ ভৰসা এখন গাঁৱৰ বাৰিষা আৰম্ভ হোৱাৰ লগে লগে সোমদুৰি নৈ পানীয়ে সমগ্ৰ গাঁওখন বুৰাই ৰাখে আৰু বাৰিষাৰ শেষত যেতিয়া খৰালি দিন আহে তেতিয়াহে এই সকল লোকে মাটি দেখিবলৈ পায় ইমান দিন পানীৰ মাজত থাকি সমস্যাৰ লগত যুঁজি এসকল লোক কেনেকৈ আছে সেয়া সহজে হয়তো আমাৰ দৰ্শকসকলে অনুমান কৰিব পাৰিছে ইতিমধ্যে বৰষুণ আহিছে তাৰ মাজতে আমি যিসকল লোক ইয়াত সমবেত হৈছে আমাক দেখি সংবাদ মাধ্যমৰ লোকক দেখি তেওঁলোকে আগ্ৰহে আগবাঢ়ি আহিছে যে তেওঁলোকৰ মনৰ কথা ক'ব তেওঁলোকৰ কথা শুনিবলৈ যিহেতু জনপ্ৰতিনিধিয়ে নাহে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব এই মুহূৰ্তত আমাৰ গাঁৱলৈ কোনো মানুহ নহয় পঞ্চায়তৰ প্ৰেচিডেণ্ট আহিছিলে কালি আজি চাই গৈছে চাইনো কি কৰিব কৰিবই নোৱাৰে এনেকৈ চাই যাব বাকী মানুহ কোনো নাহে আৰু ইলেকশ্যনৰ সময়ত চব মানুহ আহিব এই ভোট বিচাৰিব ইয়াতে ভোট দিওঁ আমি বছৰটো কেইমাহ আপোনালোকৰ ইয়াত পানী হৈ থাকে পানী আমাৰ ইয়াত 3 মাহ হৈ থাকে 3 মাহ তাৰপৰা 6 মাহ হৈ যায় হয় অঁ 6 মাহলৈকে পানী আমাৰ ইয়াত থাকে ৰাস্তা ধুই থাকে ৰাস্তা আমি থিয় হৈ হয় সকলো মানুহ নাও আমাৰ চাংঘৰ ইয়াত বুৰিবলৈ কালি অকণমান বাকী আছিলে যিহেতু এটা কথা ক'ব লাগিব পুৰুষ মহিলা বয়োবৃদ্ধ কণ ল'ৰা ছোৱালী চব সকলো আছে কিবা কেনেবাকৈ যদি ঈশ্বৰে নকৰক আপোনালোক হস্পিটেললৈ যাবলগীয়া হয় তেতিয়া কি কৰে এতিয়া আমি এডোখৰ নাৱে যাওঁ নাৱে গৈ তাত ৰাস্তা গাড়ী লওঁ তেনেকৈ যাওঁ আৰু কিমান মানে নাৱৰ ওপৰতে ভৰসা কৰিব লাগে নাৱৰ ওপৰতে ভৰসা ৰাতি হ'লে নাওখন ঘৰত থ'বই লাগে নাওখনে আমাৰ মেইন জীৱনটো হয় এইখন গাঁৱৰ নাৱে জীৱন মই আৰু এগৰাকী বয়োজ্যেষ্ঠ আপালেও নাৱতে থাকিব লাগে আপোনালোক আমি যি দেখিছোঁ আমি নাৱতে আছোঁ আৰু নাৱতে আমি পানীতে আমি বাস কৰিছোঁ হয় এতিয়া কণ ল'ৰা শিশু ল'ৰা ছোৱালী যেনেকুৱা হেৰি হৈছে দিগদাৰ হৈছে আমি মানে কেনি যাম কি কৰিম উপায় পোৱা নাই বাহিৰলৈ যোৱা মেলা কেনেকৈ কৰে ৰাতিপুৱা ধৰক গা পা ধোৱা বাহিৰলৈ যোৱা সেইবিলাক কাম সেয়ে নাৱে যাওঁ মানে পায়খানা কৰিবলৈ নাৱে যাব লাগিব তাৰপৰা আকৌ মানে এনে দোকান পোহাৰ কৰিবলৈ আমি নাৱে যাব লাগিব দলংখন দিছিলে আমাৰ ৰাইজে গোট খাই দলংখন উটুৱাই লৈ গুচি গ'ল বাঁহৰ দলং দিছিলে যাই কিনে বান সাহায্যৰ নামত চৰকাৰৰ ঘৰৰ পৰা কিবা পাইছেনে নাই এতিয়ালৈকে একো পোৱা নাই প্ৰশাসন অহাই নাই আমাক চাবলৈ কালি গাঁওবুঢ়া আহিছিলে গাঁওবুঢ়া আহি কৈছে যে আপোনালোকক আকৌ আমি চাবলৈ আহিছোঁ পানী কিমান হৈছে তাকে কৈছে বাৰিষা আৰম্ভ হোৱাৰ লগে লগে দেখোন আপোনালোক বুৰিয়ে থাকে হয় আমি বাৰিষা মানে পানী হওক নহয় মানে আমাৰ বুৰিয়ে থাকোঁ আমি
আৰু এয়া লখিমপুৰৰ পৰিৱেশ আমি দেখুৱালো আৰু আমি জনাইছো কিদৰে বানত জুৰুলা এতিয়া ৰাজ্যবাসী এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে বানাক্ৰান্তই এই বানে সৰ্বশান্ত কৰা এগৰাকী বৃদ্ধাই হুক হুকাই কান্দি উঠিছে বানপানীয়ে তেওঁৰ সকলো শেষ কৰিলে খাবলৈ নাই এমুঠি ভাত 3 দিন লঘুনে থাকি জীৱন সংগ্ৰাম চলাইছে এটি পৰিয়ালৰ বৃদ্ধা মাতৃ আৰু কন্যাই দুধনৈ দহাপৰা গাঁৱৰ এগৰাকী বৃদ্ধা পৰিয়াল বুলিবলৈ এগৰাকী কন্যা আৰু এটি নাতিনী এতিয়ালৈকে 4বাৰকৈ বানপানীত ডুব গৈছে ঘৰ মৃত্যুমুখত পৰিছে পশুধন উটুৱাই নিছে ধান চাউল সকলো এতিয়া জিয়াই থাকিবৰ বাবে কৰিব লগা হৈছে সংগ্ৰাম সাহায্যৰ নামত এমুঠি চাউলো লাভ কৰা নাই তেওঁলোকে 3 দিনৰ মূৰত আনৰ ঘৰত গৈ এসাজ খাইছে বৃদ্ধাগৰাকীয়ে কইনা ওলাই গৈছে কৰবাত চাউল বা অন্য সামগ্ৰী বিচাৰি পালে নিখাৰ সাজ খাব পাৰিব অন্যথা অনাহাৰে নিখা কটাব লাগিব এয়াই হৈছে বানে ধুৱাই নিয়া এটি পৰিয়ালৰ কৰুণ কাহিনী আৰু এই সন্দৰ্ভত আগবঢ়াইছো দুধনৈৰ পৰা অৰূপনাথৰ এক প্ৰতিবেদন উজনি নামনি বানৰ বিভীষিকা আমি আপোনালোকক দেখুৱাই আছো কিন্তু আজি বানে ধুই নিয়া এটা গৃহ এগৰাকী বৃদ্ধা কাহিনী ক'বলৈ ওলাইছো আৰু এই বৃদ্ধগৰাকী আছে দুধনৈ সমষ্টিৰ অন্তৰ্গত দহাপৰা গাঁৱত যিখন দহাপৰা গাঁৱত আজি বহাগৰ পৰা এই আজিৰ দিনটোলৈকে 4বাৰকৈ বানপানীয়ে ধুৱাই নিলে গাঁওখন আৰু এটা ভগ্ন মথাউৰি যিটো মথাউৰি বিয়াগপ অকৰ্মান্য বিভাগ এটা জলসম্পদ বিভাগ এই মথাউৰিটো নিৰ্মাণ কৰিব নোৱাৰিলে যাৰ ফলত প্ৰতি বছৰত 4-5বাৰকৈ বানপানীয়ে জুৰুলা কৰে এই গাঁওখন আৰু এই গাঁওখনত মই পৰিৱেশ প্ৰথমে দেখাম এইখন এই বৃদ্ধা এগৰাকীৰ ঘৰ নিজৰ যি আৰু বৃদ্ধা এই ঘৰটোত বাস কৰে তেখেতসকলে পুৰুষ এজন নাই ঘৰত আৰু এইগৰাকী বৃদ্ধা এতিয়া সকলো হেৰুৱাই সৰ্বশান্ত হৈছে এয়া হৈছে গোটেই ঘৰৰ পৰিৱেশ মোৰ সতীৰ্থই দেখুৱাব যদি সম্ভৱ হয় এয়া হৈছে ঘৰৰ পৰিৱেশ এতিয়ালৈকে এমুঠি অন্ন খাবৰ কাৰণে তেখেতসকলৰ হাতত টকা পইচা নাই এমুঠি চাউল তেখেতসকলৰ হাতত নাই আইতাগৰাকীৰ ওচৰলৈ যাম তেখেতৰ দুৰ্দশা বুজিবলৈ পাম চেষ্টা কৰিম ঘৰ পানীত উঠি গৈছে ছাৰ গৰু মানুহ ৰাখবা নোৱাৰো ছাৰ আৰু কেইটা ছোৱালী আছে আৰু এটা নাতি আছে ছোৱালীটা আছে কক বা খুজবা গৈছে নে কি গৈছে বেলেগৰ ঘৰত এখনে এক মুঠা ভাত খাই আহিলোঁ 3 দিনৰ মূৰত ৰবিবাৰে ৰাতিপুৱা আহিছে ছাৰ আৰু কি পানী কোনোদিন যোৱা নাই গৰু বানপানীৰে বাচুল এটা বাচুল মৰি গ'ল গাছ জেল পৰি গ'ল কোনো কিছু নকয় এটা মানুহ খবৰ ল'ব নাহে ছাৰ আৰু কি মোৰ বিৰাট কষ্ট তাতকৈ আমাক মাৰি লৈ যায় ভাল আমাৰ কোন আছে কোনো নাই বেটা 3টা আছিল 3টা মস্ত ছাৰ কোনো নাই এই নাতিটা আৰু বেটিটা কক বা গৈছে খুজবা এই ভাত খাবৰ কাৰণে পৰৰ ঘৰত ভাত খাই এই মাত্ৰ আহিলোঁ আজি 3 দিনৰ মূৰত ছাৰ 3 দিন আপুনি ভাত খোৱা নাছিল নাই খা পৰহি দিনৰ পৰা ভাতে খোৱা নাই কেতিয়াবা কাবাক খাং চাহ কৰি খাং কাবাক ক'ৰবাত কিবা দিলে খাং আৰু একো বোলে কয় কিয় বহি থাকা ঘৰত যা তাতে বহি থাক ইয়াতে যা ঘৰত বাটত গ'লে সেনেকৈ কয় মানুহ ঘৰত গ'লে এইখিনি খাব দিছে মোক মাৰি নিলে হ'লে বেটিটা মোক কি কৰি খুৱাব ক'তো আপোনালোকে চাওক বেটি যায় দিয়াৰ কোনো নাই আপাততো সৰুৱে এতিয়া আপোনালোকৰ খোৱা লোৱাৰ কাৰণে ঘৰত কিবা ব্যৱস্থা খালো নাই বাপিতাক খুজিব গৈছে নে কি গৈছে ছোৱালী বেলেগত খুজিব গৈছে ছাৰ ৰাতি আৰু কি কৰি খাং খৰি আহিলে পানী কেনেকৈ ভাত বহাম কেনেকৈ কি কৰিম পিছত নাই ছাৰ ৰাতিলাখানে এই মাত্ৰ পানী গেলাক কক যাম আমি ক'তো মইতো যাবাই নোৱাৰোঁ চকু দি নাপাওঁ দেখা খবৰ ল'ব নাহে ছাৰ কোনো নাহে কায়ো নাহে নামাতে কায়ো গৰু কেইটামান মানে পৰি নেতা আছোঁ মৰি গ'ল পানীত ডুবি এনে আমি নাজানিলোঁ মুখখিনি হ'লে আছিল গাড়ী দুটা আফলা লাগছে আমাৰ কাই যাব ঘৰত ভয় লাগে বেটি যাৰ ল'ৰাটোতো নাইয়ে বানপানীৰ সময়ত মানুহৰ ঘৰে ঘৰে এনেকৈ খোজোঁ আৰু আহি এনে পালাং দুখন জৰা কৰি বহি থাকোঁ দৌ মা বেটি কি কৰিম অকলে অকলে দৌ মা বেটি কান্দি কান্দি বহি থাক পৰি না চাৰা ৰাতি খুন্তি আহে কান্দি কান্দি ৰাতিপুৱা আহিছোঁ বাবা মোক মাৰি নিলোঁ আমাক হ'ল হৈ আমাক ৰাখি কি লাভ আছে চাৰা ডেইলিকে যদি পানী আহে কেনেকৈ থাকিম আমি কওকচোন আপোনালোকে আৰু আপি তাক খুজিলে কাবে নিদিল নাই সুখে থাকোঁ ৰেয়া দুধনৈ এই পৰিৱেশ আমাক দেখুৱালে অৰূপনাথে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতিৰ কেইখনমান ছবি আমি আপোনালোকক দেখুৱাম কিন্তু এটা বিৰতিৰ পাছত